নমস্কাৰ, মই ডক্টৰ অৰূপ কৰ্মকাৰ, ভাস্কুলাৰ আৰু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট, আৰু মই ইণ্টাৰভেনশ্যনেল অনকলজিও প্ৰেক্টিছ কৰোঁ কেঞ্চাৰ বা কেঞ্চাৰ ৰিলেটেড বেমাৰৰ কাৰণে। আজি মই আপোনালোকক এটা বিষয়ত অৱগত কৰিব খুজিছোঁ। যদি আপোনালোকে আপোনাৰ সন্তানটিক ভাল পায়, আপোনালোকে আপোনাৰ সন্তানটিক ভৱিষ্যতে কিছুমান কেঞ্চাৰ যাতে নহয় তাৰ কাৰণে যদি প্ৰিভেণ্ট কৰিব বিচাৰিছে, কেইটামান খোৱা খাদ্যৰ পৰা তেওঁলোকক বিৰত ৰাখিব, মিনছ এভইড কৰিব তেওঁলোকৰ হেল্ডি লাইফৰ কাৰণে। সেইটো হ'ল, তাৰ আগতে মই এটা কথা কৈ দিওঁ যে এক্ৰিলেমাইড হ'ল এটা কাৰ্চিনোজেন বা এটা কেমিকেল, যিটো আমাৰ খোৱা বস্তুত থাকে। পাৰ্টিকুলাৰলি যেনেকৈ ধৰক পটেটো আমি সদায় ইউজ কৰোঁ ঘৰত বা সদায় খাই থাকোঁ। সেই পটেটো যেতিয়া হাই টেম্পাৰেচাৰত যেতিয়া তাক কুকিং কৰা হয় বা ইণ্ডাষ্ট্ৰিয়েল মেনুফেকচাৰিং ফুডত যেতিয়া ইউজ কৰা হয় হাই টেম্পাৰেচাৰ, তেতিয়া সেই পটেটোত এটা এছপাৰ্জিন বুলি এটা এমিনো এচিড থাকে। সেই এমিনো এচিডটো আন কিছুমান চুগাৰৰ লগত লগ লাগি এক্ৰিলেমাইড ফৰ্ম কৰে, আৰু এই এক্ৰিলেমাইডটো যদি বডিত ডিপজিশ্যন হয়, আমাৰ বডিত যদি আহে, এইটোৱে আমাৰ DNA বা জিনৰ মিউটেশ্যন ঘটাই পেলাই কেতিয়াবা হয়তো কেঞ্চাৰ প্ৰডিউচ কৰিব পাৰে। সেইকাৰণে আপুনি আপোনাৰ সন্তানটিক যদি ভাল পায়, যদি হেল্ডি ৰাখিব খুজিছে, তেন্তে কেইটামান ফুড আপোনালোকে ব্যৱহাৰৰ পৰা অলপমান আঁতৰত ৰাখিব। যেনেকৈ মই উদাহৰণ দিছোঁ, 1 নম্বৰ হ'ল ফ্ৰেঞ্চ ফ্ৰাইজ, যিহেতু ল'ৰা ছোৱালীবিলাকে হয়তো খুব ভাল পায়, কিন্তু ফ্ৰেঞ্চ ফ্ৰাইজ এক্ৰিলেমাইড থাকিব পাৰে। তাৰপিছত পটেটো চিপছ, ক্ৰেকাৰ্ছ, কুকিজ, prolonged use of bread, canned black olives, prune juice আৰু ব্ৰেকফাষ্ট চিৰিয়েলছ, এইকেইটা বস্তুৰ পৰা আঁতৰত ৰাখিব। আৰু যদি এডলচেণ্ট বা যদি এডাল্ট হয়, আপোনালোকে জেনেৰেলি স্মকিং এভইড কৰিব। স্মকিং ইজ অলছ' হেভিং এ হাই পৰিমাণে তাত এক্ৰিলেমাইড থাকে বা আমাৰ বডিত ডিপজিশ্যন হ'ব পাৰে। এই বিষয়ত আপোনালোকে যদি অধিক জানিব খোজে, তেন্তে নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটৰ ৱেবছাইটতো আপোনালোকে ইনফৰমেশ্যন ল'ব পাৰে, বা কিবা আপোনালোকৰ যদি জানিব লগা থাকে, আমাক আপোনালোকে মেইল বা SMS কৰিব পাৰে, বা ছ'চিয়েল মিডিয়া পেজত আপোনালোকে কুৱেৰি ডাউট কৰিব পাৰে। আমি হয়তো যিমানখিনি পাৰোঁ আপোনালোকৰ ডাউটখিনি আমি ক্লিয়াৰ কৰি দিম। থেংক ইউ।